वेलकम टू माय चैनल फूड विथ कोको। आज এটা মই নতুন ৰেচিপি ট্ৰাই কৰিছো। এয়া কেৰাহী এটা লৈ কিনে তাতে তেল দি পিয়াজ বিলাহী চিকেন দি কিনে ভালকে ফ্ৰাই কৰি ল'ব আৰু বিলাহী আৰু পিয়াজটো গুটাই গুটাই ফ্ৰাই কৰিব। মই যিদৰে কৰিছো সেম প্ৰসেস ফলো কৰিব। কৰাৰ পিছত এখিনি নামাই ল'ব। तारे पिছত केराहीत तेल दी ताते दालचीनी इलायची और लौंग দিব। दियार पिছত ताते आदा নহৰুৰ पेस्ट দিব। दी केने ताते मसला दी দিব। जीरा पाउडार धनिया पाउडार चिकेन मसला जी जी दिया आछे हालधि निमख गुटेइखिनि दी केने अलपमान लो फ्लेमत भाजिब। ताते अलप पानी দিব যাতে मसलाটো জ্বলি না যায়। আৰু এয়া জলকীয়া আৰু নহৰু দি দিছো মই গুটাই গুটাই। दियार पिছত ताते भाजी लोৱা चिकेनखिनि দি দিব। দি কেনে ভালকে ফ্ৰাই কৰিব যাতে মছলাখিনি লাগি যায় ভালদৰে মাংসত। আৰু তাৰে পিছত তাতে আলু দি দিব। আপোনালোক নিবিচাৰিলে নিদিবও পাৰে কিন্তু মই দিছো। তাৰে পিছত এইখিনি ভালকে মিক্স কৰি যেতিয়া ল'ব বিলাহী আৰু পিয়াজটো পেষ্ট কৰি ল'ব যোনখিনি আমি ভাজিছিলো আৰু পেষ্ট কৰি কেনে এইখিনি চিকেনত দি দিব। दियार पिছত ভালকে ফ্ৰাই কৰি ল'ব। লোৱাৰ পিছত তাতে অলপমান পানী দি দিব। যেতিয়া পানীৰ উতল আহিব আপোনাৰ মাংস ৰেডি। আৰু ট্ৰাই কৰি চাব কেনেকুৱা লাগিছে মোক জনাব। ঠিক আছে, ফলো মি গাইস, বাই।